উত্তৰ গুৱাহাটীত পুনৰ বাঘৰ আতংক। উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডৰ হালনি পাহাৰত নাহৰ ফুটুকীৰ মুক্ত বিচৰণ। উত্তৰ গুৱাহাটী মধ্যম খণ্ডৰ প্ৰাক্তন বন বিষয়া প্ৰাণেশ্বৰ শৰ্মাৰ ঘৰৰ চিচি কেমেৰাত বন্দী নিশা বাঘৰ বিচৰণ কৰা দৃশ্য। উল্লেখ্য, বিগত 2 মাহ ধৰি বাঘটো মধ্যম খণ্ডত হালনি পাহাৰত বিচৰণ কৰি আহিছে। ইতিমধ্যে স্থানীয় বন বিভাগক বাঘটোৰ বিচৰণ সন্দৰ্ভত অৱগত কৰা হৈছে। কালি প্ৰায় নিশা 10:30 মান বজাত মই যেতিয়া চিচি কেমেৰাটো অকণমান পৰীক্ষা কৰিবৰ কাৰণে আহোঁ, তেতিয়া মই দেখা পালোঁ যে মোৰ ঘৰৰ পিছ চাইডে এটা প্ৰকাণ্ড নাহৰ ফুটুকী তাত বিচৰণ কৰি আছে। আৰু সেই সময়তে মই মোৰ ছোৱালীক মাতো আৰু সিহঁত গোটেইবিলাক আহি যেতিয়া বাঘটো চালে, সি তেতিয়া কিছু সময় তাত বহি আছিলে আৰু বহি লৈ সি অলপ তলৰ ফালে চাই আৰু ইফালে চাই সেনেকুৱাকৈ থাকি অলপ সময় থাকি লৈ সি তাৰ যোৱা গতি, সেই গতিটোৰ পৰা সি আনফালে গৈ সি চিধা চিধি এটা বেলেগ ঠাইলৈ সি গুচি যায়। নাই, এনেকুৱা ঠাইত আমি কিন্তু এই প্ৰথম দেখা পালোঁ। আজি মোৰ ইয়াতে প্ৰায় 40 বছৰ হ'ল। এই 40 বছৰে মই হালনি পাহাৰত কোনো বাঘৰ কোনো এনেকুৱা মুক্ত বিচৰণ মই আজিলৈ দেখা পোৱা নাছিলোঁ। আৰু সঁচাকৈ বৰ অতি পৰিতাপৰ বিষয় যে বন বিভাগক মই লগে লগে ৰাতি 10:30 বজাত মই লগে লগে ইয়াৰ ভিডিঅ'টো মই বন বিভাগত লৈ মই পঠাই দিছোঁ। যথেষ্ট মানুহ আছে, যথেষ্টটো এই হালনি পাহাৰত চাৰিওফালে মানুহৰ ঘৰ আছে আৰু এই মানুহবিলাকে প্ৰত্যেকে নিশা যেতিয়া এটা বাঘৰ যেতিয়া মুক্ত বিচৰণ হয় তেতিয়া আতংকময় সৃষ্টি হয়। আৰু সেয়েহে মই বন বিভাগক অনুৰোধ কৰোঁ যাতে তেওঁলোকে অতি সোনকালে আহি এই পিঞ্জৰাটো ইয়াত মোৰ ঘৰৰ পিছফালে পাতি লৈ এই যিটো নাহৰ ফুটুকী মুক্ত বিচৰণ কৰি আছে তাক যাতে পিঞ্জৰাবদ্ধ কৰিব পৰা যায়। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।